হেল্ল', মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমি আজি সকলোৱে ঘৰৰ কাষতে এভাগ খানা আয়োজন কৰিছোঁ। ব'লকচোন আপোনালোককো দেখুৱাই যাওঁ। এয়া আমাৰ ৰান্ধনীয়ে মাংস বনাই আছে। আচলতে মেইন মানুহজনী আকৌ মইহে দেই ৰাইজ। আৰু এয়া আমাৰ বাপেক আৰু জীয়েকৰ ডান্স আৰম্ভ হ'লেই। আজি দিনটো বোলে নাচিয়ে থাকিম। আজি মই পিকনিক খাইছোঁ। আজি মই পাপা ওচৰলৈ আহিছোঁ। ক'ত আহিছে? আজি মই পাপা ওচৰলৈ আহিছোঁ, মা ওচৰলৈ আহিছোঁ, দুজনী মিমি ওচৰলৈ আহিছোঁ, আইতা ওচৰলৈ আহিছোঁ, ককা ওচৰলৈ আহিছোঁ। আমি আজি পিকনিক খাইছোঁ। পাপা ওচৰলৈ আহিছোঁ। উৰি আছে আৰু আছিলে খাই আদায় কৰি দিলে। এয়া আমাৰ খানা, এয়া মাংস হৈছে খাবলৈ লৈছোঁ। হাই কৰি দিয়া আলফুল। আৰু লগত আছে মাটিৰ দাইল। আৰু এয়া পাপাই মাটিৰ দাইল, কাঠ আলু, ঔটেঙাৰ সৈতে বাঢ়ি আছে। আৰু আজি আমাৰ পাতখনত আছে এয়া ভাত, লোকেল মুৰ্গী, গাহৰি মাংস, চালাড আৰু লগতে মাটিৰ দাইল। এয়া আৰু ঘৰৰ মানুহকেইটাই একেলগে খাইছোঁ ঘৰৰ কাষৰ পথাৰখনতে। নতুন বছৰ বুলি আপোনালোকে বাৰু কিবা নিজকে চেলেঞ্জ ল'লে নেকি? মই লৈছোঁ, কিন্তু 3টামান লৈছোঁ, নকওঁ এতিয়া সকলোকে। কিন্তু ভাবকচোন আপোনালোকৰ নিজৰ নিজৰ যিবিলাক বেয়া অভ্যাস আছিলে সেইবিলাক আপোনালোকে আঁতৰাব পাৰে নেকি, নিজকে অকণমান ভাল কৰিব পাৰে নেকি? আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া ফ্ৰেছ হৈ অলপমান ৰেষ্ট কৰোঁগৈ। বাই বাই। বাই বাই দি দিয়া আলফুল। বাই বাই, বাই বাই, বাই বাই।